সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতি সৌৰভ জ্যোতি সূত্ৰধৰৰ আছুৰ পৰা পদত্যাগ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সৌৰভ জ্যোতি সূত্ৰধৰৰ একান্ত ব্যক্তিগত কাৰণত আছু ত্যাগ ছাত্ৰ নেতাগৰাকীৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক সংবাদ মেলযোগে জনালে এই কথা চাওক আমি 2014 চনত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ এখন শাখা ছাত্ৰ সন্থা উলুবাৰী শাখা ছাত্ৰ সন্থাত 2014 চনত আমি সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰ তাত প্ৰতিনিধিত্ব কৰিছিলোঁ। তাৰ পিছতে বিজনী মহাবিদ্যালয় আছুগত পৰ্যায়ক্ৰমে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, তাৰ পিছতে জিলা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়বাব উপসভাপতিৰ দৰে বিষয়বাব, তাৰ পিছত 2022 চনত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে দায়িত্ব আমাৰ ওপৰত কেন্দ্ৰীয় সমিতিয়ে অৰ্পণ কৰিছিল। আৰু 2022 চনৰ পৰা আচলতে 3 বছৰ আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। আৰু যিটো আমাৰ পদত্যাগ, আজি আমি সন্মানীয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াক আমি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। আচলতে খুব ব্যক্তিগত কাৰণ, ঘৰুৱা কিছুমান অসুবিধা আৰু ব্যক্তিগত অসুবিধাৰ কাৰণে আমি পদত্যাগ কৰিছোঁ। আৰু ছাত্ৰ সন্থাৰ মজিয়াখন আচলতে খুব আপোন, আৰু যিমানবিলাক চা চিনাকি হৈছে ৰাইজৰ লগত যিমানখিনি আচলতে কাম কৰাত আমাক আচলতে দায়িত্ব অৰ্পণ কৰিছিল এই ছাত্ৰ সন্থাখনে, সেইকাৰণে ক'ব বিচাৰিছোঁ ছাত্ৰ সন্থাৰ পদবী বাদ দিলেও ছাত্ৰ সন্থা সদায় আমাৰ মন মগজুত থাকিব। আৰু আগন্তুক দিনতো ছাত্ৰ সন্থাৰ যিমানবিলাক কাৰ্যসূচী হয়, যিমানবিলাক কাৰ্যকলাপ হয়, সকলোতে আমাৰ সহায় সহযোগিতা থাকিব, নৈতিক সহযোগিতা থাকিব। এইখিনিয়ে কথা আৰু বিশেষ একো নাই। বিশেষকৈ দেখা যায় ছাত্ৰৰ পদবী এৰাৰ পিছত পদবী এৰাৰ পিছত মজিয়াখন এৰাৰ পিছত বিভিন্ন ক্ষেত্ৰত দেখা যায় ছাত্ৰ নেতাবিলাকে ৰাজনীতিলৈ পৰিকল্পনা আছে নেকি? চাওক, এতিয়ালৈকে কোনো ধৰণৰ পৰিকল্পনা নাই মোৰ। আচলতে খুব ব্যক্তিগত কাৰণত কিছুমান অসুবিধা, ব্যক্তিগত অসুবিধাৰ কাৰণত যিহেতু অনাগত দিনত ছাত্ৰ সন্থাত সময় দিব নোৱাৰিম, সেইকাৰণে খুব ব্যক্তিগত কাৰণত যিহেতু জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে গুৰু দায়িত্ব ল'লে আচলতে দিনে নিশাই কাম কৰিব লাগে, ৰাইজৰ কাৰণেই হওক, বিভিন্ন শিক্ষাৰ্থীৰ কাৰণেই হওক। সেইকাৰণে তেনেকুৱা ধৰণৰ ৰাজনৈতিক নাইবা তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা এতিয়াও কৰা নাই। আচলতে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আজি পদত্যাগ কৰিছোঁ। ব্যক্তিগত কিছুমান কাম কাজ আছে, সেইবিলাক সুচাৰুৰূপে কৰি লওঁ। তাৰপিছত আগন্তুক দিনৰ যি পৰিকল্পনা, সেই পৰিকল্পনাসমূহ আপোনালোকৰ আগত অৱগত কৰিম।